আপোনাৰ ঘৰত বিদ্যুতৰ বিল কিমান আহিব পাৰে যদিহে আপুনি এটা লাইট জ্বলাই বা এখন ফেন চলাই বা কেতিয়াবা মিটাৰ এটা লগায় খুব বেছি 200 300 বা এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত সেয়া হয়তো 1500 টকালৈ বা 2000 টকালৈ বৃদ্ধি পাইছে কিন্তু এগৰাকী খুবেই দৰিদ্ৰ ককা যি নেকি টংলাৰ ৰূপাঘাটৰ আৰু সেইগৰাকী ককাৰ নাম হৈছে বিজু কছাৰী আৰু বিজু কছাৰীৰ বিলখন দেখিলে আপোনাৰো চকু কপালত উঠিব আগৰ পৰা 200-300 টকা বিল দি অহা বিজু কছাৰীৰ এই মাহত বিল আহিছে 1,61,000ৰো অধিক টকা চাওক এই বিলখন মই আপোনালোকক স্ক্ৰীনত সম্পূৰ্ণ স্ক্ৰীনত দেখুৱাই আছোঁ আৰু এইগৰাকী বিজু বৰুৰ এটা মন্তব্যই সঁচাকৈ একদম মনটো বহুত দুখিত কৰি তুলিলে ককাই ক'লে যে এতিয়া মই এইখিনি বিদ্যুতৰ বিল কেনেকৈ দিম হয়তো মোৰ কিডনি দুটা কিডনিৰ এটা কিডনি বেছি দিব লাগিব সঁচাই বহুত দুখ লগা সেই মন্তব্য আছিল শুনকচোন ককাইনো কি ক'লে লাইনৰ বিলটো দিব লাগিলে 1,64,000 আছে এতিয়া মই কি কৰিম উপায়টো নাই পাতি পিটি নহা মানুহ আৰু তাতো কৰি চৰকাৰক দিব লাগিলে মই নিজৰ দেহাতে টিকনিকটো বিক্ৰী কৰি মই দিব লাগিব আপুনি বৃদ্ধ পেঞ্চন পায় নে নাপায় নাপাওঁ নাপায় ন আৰু কিবা চৰকাৰী আঁচনি পায় নে কিবা একো নাপাওঁ একো নাপায় কিন্তু লাইনৰ বিলটো বহুত হৈছে ন লাইনৰ বিলটো বহুত আহিছে সাংবাদিক বন্ধু চিন্ময় ডেকাৰ কেমেৰাৰ সন্মুখত এগৰাকী ককাই জনোৱা অনুসৰি তেওঁ কোনো ধৰণৰ চৰকাৰী আঁচনিও বৰ্তমান পৰ্যন্ত লাভ কৰা নাই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ককাই কেনেকৈনো দিয়ে 1,61,000 টকাৰ মাচুল ক'ত পাব ককাই আচলতে এয়া বিদ্যুৎ বিভাগৰ এক প্ৰকাৰৰ গাফিলতি বা ভুল যিসকলে মিটাৰ ৰিডিং কৰিবলৈ আহে সেইসকলে হয়তো কিবা কমিশ্যনৰ আশাতেই হওক নাইবা তেওঁলোকে নিজস্বভাৱে এই খেলিমেলি কৰে যাৰ ফল ভোগে কিন্তু সাধাৰণ খাটি খোৱা দৰিদ্ৰ লোকে যিখন চৰকাৰে বিদ্যুৎ 24 ঘণ্টাই ঘৰে ঘৰে বিদ্যুৎ দিয়াৰ কথা ঘোষণা কৰিছিল শাসনলৈ অহাৰ পূৰ্বে যিখন চৰকাৰে নিৰ্বাচনৰ যেতিয়া প্ৰচাৰ চলাই থাকে তেতিয়া 300 ইউনিটলৈকে কোনো ধৰণৰ বিল দিব নালাগে বুলি ঘোষণা কৰিছিল সেইখন চৰকাৰে এতিয়া স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক ৰামটাঙোন খুদাইছে জেপ লুটি লৈ গৈ আছে দিন ডকাইতি কৰি আছে APDCL আৰু তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ একাংশ স্বঘোষিত ওপৰমাল খ্যাত মন্ত্ৰী আকৌ মন্ত্ৰী নন্দিতা গাৰ্লুচাক ৰক্ষণাবেক্ষণ দিবলৈ যায় আৰু ফেচবুকত এনেদৰে লিখা তাৰমানে দেখিবলৈ পোৱা যায় APDCLৰ সমৰ্থনত বা APDCLৰ সমৰ্থনত তেওঁলোকে পোষ্ট দিয়া দেখিবলৈ পোৱা যায় কিন্তু এতিয়া কেৱল স্মাৰ্ট মিটাৰেই নহয় এনেদৰে বিদ্যুৎ বিল চকু কপালত উঠা বিদ্যুৎ বিলৰে সাধাৰণ ৰাইজক জোৰলা অৱস্থাৰ সৃষ্টি কৰিছে যাৰ কাৰণে আজি বিজু কছাৰী নামৰ যিগৰাকী ককা সেই ককাগৰাকীয়ে কিন্তু আজি নিজৰ দুটা কিডনিৰ এটা কিডনি বিক্ৰী কৰিম বুলি অতি দুখেৰে মন্তব্য কৰিবলগীয়া অৱস্থা হৈছে